Taka machine kumpas rungo pira so official local poli blaga so silo ngoluk se siga panchayat sok raklila Sri Krishna raklila sok prothom din sim ka yuma sok ka ngoluk raklila patia odok laga pa se su paglo pa kapin jugar mila do ji apun langkani baru और कैसे दुकान से लगाना से आजनारम देग माने दुकान पाती हमना खाइला दूं करंग का तानी के माने आजा खाई का गुरु ना आई रख दे बार चले एकदम माने सिम कप काप है जी और कैसे दुकान माने दुकान पाती हमना आप तुम काम तो काप वीर पंकल को खाई दो जी माने मंजिंग करे में काप है ने फिर सिलो आप तुम कालन तक में कालंग का और कैसे ओपो को दुकान मतो दुकान है उल दुकान हो पे हाँ दुकान मरुगाई बने खासा आयो मतो दे माने राखसो देखो पैसा पाप लगी है कब आइडन आइडन कांको लाई सिम का आए ने सिम का मांगल दुकान भी कॉल करूँ कॉल इनसे 3 नंबर रूम से आइरा बारडे काय से और कैसे काय गलु का जोन कोन से माने आइपे सोजर एक्सिन दे गानम सिन मोरम दा गो ताकमा दा हदके दिलाई नलुम से वीडियो काने ताकांग लंकाने को हदके ताकांग टका हले गलु का आजनारम दे दुकान पाटी हमना जुगाड़ दुंगम दा कप आताय अरे आताय नमस्कार नमस्कार आज सिम श्री कृष्ण राखलीला हमना मोलो से दुकानों पाती दूं मोलो को सब लागी नाम तु नाम दो नाम आत्तार अपन पाए और का लोगों ते बॉयलर और सेलर पेन पाए से काय जो दी लागी मिलो सेंद्रो नंबर से दुकान सब गयाला मामूलो पाए पमदांग वो सब के दुपा लग दो आई आता है से आता पीला का चैनल से आपको सब्सक्राइब ला बेल आइकन दबाई बिला एमना लुपा रे आई बार नकलो पे आसिना से आसरो आगे रे से बा सिम बाजारों को दुकान पाटी ने काय रे आई दो आई काय हां आई बार से सिन माने नाना धৰণৰ অককমে কৈছো অকম কমাইছো মানে আপোন পাইম दुकान है सेबुल दुकानों माने अको दुकान संग माने लुबिला आमा युमदो पाक किनाए माने अको दुकान मदुजी अको दनाम तेना मिदुजी दुकान हो और कैसे मुलुक सिगा पंचायत सब मंगसनाम तानी के दे से डाकुमा सुलदु आजक काछु पैसा काय नो सिमपा के राखिला सिम से राखिला सब दिखाई माने दे कापो प्रस्तुति दुजी हमना आजक दुकान के तेना राखिला से पूर्णांग प्रस्तुति सिम कलक आरम्भ एवं আজি 16 तारिख 16 नवेम्बर सिम कलक आरम्भ एवं ইতিমধ্যে আমাৰ প্ৰায়খিনি কামে শেষ হৈছে দোকানৰ পৰা আমাৰ যেটো আমাৰ বাণিজ্যিক মেলা আছে বাণিজ্যিক মেলা ইতিমধ্যে মানুহবিলাক আহিছে আৰু আৰম্ভ হৈছে আৰু আমাৰ যেটো মঞ্চৰ কাম আমি অলপ পিছৰ পৰা আমাৰ পেইন্টাৰ আৰম্ভ হ'ব আৰু আজি প্ৰথম নিকা আৰু দ্বিতীয় নিকাটো আমাৰ 17 তাৰিখ 18 তাৰিখে আছে আইমনি আমাৰ চিত্ৰলেখা পংকজ বৰা নামি দামি আমাৰ অভিনেত্ৰী অভিনেতা সকলে আহিব আপোনালোকে চাব পাৰিব আপোনালোকৰ সুবিধাতে আমি সিগাঞ্জলি কৃষ্টি বিকাশ কেন্দ্ৰই সকলোখিনি সুবিধা দিম বুলি আমি চেষ্টা কৰিছো হয় আপোনালোকৰ প্ৰচেষ্টাই যেন আগবাঢ়ি যাওক বুলি ভাবিছো আৰু ইয়াৰ নানা ধৰণৰ খাদ্য সম্ভাৰৰ দোকান আকাশে মঞ্চ সুপাক মঞ্চ সক আগৰ কি এদিকে আগবাঢ়ি কাবজি মলংকান বিয়ে সে মঞ্চ অৰং টেন হাউস মানুহ কোন বল এতিয়া মঞ্চা বুলো কামবোৰ দেখো বিচাৰিছো একদম মঞ্চ সে পেন্ডেল আপুনি মনত তাব আৰু সে অকম জুগাৰা দৈ খাপয় বা রেডি দাদা রেডি হল না রেডি আচ্ছা আজিৰ পৰাটো হয় হয় হৈছে আচ্ছা এই লাইটিং তো এইটো ক'ৰ পৰা আনিছে দাদা জুনাই হয়
লাইটিং আজিৰ কাৰণে ইয়াত ৰেডি কৰা হৈছে হয় আৰু ভিতৰত কি কি চলি আছে মই দেখুৱাইছো বা বাপৰে ধুনীয়া হ'ব দেই হয় ইয়াত মঞ্চ সজাই সকলোখিনি কাম আগবাঢ়িছে বাৰু যিহেতু আজিৰ পৰা হ'ব দাদা ভাল কৰি আছে কাম ঠিক আছে বাৰু এয়া পেইণ্টিঙৰ কামো শেষ হ'ল আৰু এইখিনি পেইণ্টিং বহুত ধুনীয়া লাগিছে আৰু দাদা ভাল কাম চলি আছে হয় ঠিক আছে বাৰু হ'ব বনাই খাওক না বন্ধু হয় বন্ধু ফালে চব টেকেলি দলি মটনৰ কাম চলিব ফালে অজগৰ আৰু সাপ কালিয় দমন ইয়াত ৰেডি কৰি আছে কি বৃন্দাবন নেকি বৃন্দাবন কৃষ্ণ কৃষ্ণ ঠিক আছে বাৰু আচ্ছা ঠিক আছে আৰু আমাৰ সন্মানীয় তোমালোকে মংগা চুনামে আইপে কাম চলি দিওঁ এই এতিয়া ইয়াত বৃন্দাবনৰ দৃশ্য ইয়াত বনাই আছে ইফালে সকলো সন্মানীয়সকলে আহি আছে আৰু ইয়াতে মোৰ ওচৰত আছে মোৰ এই ৰাসলীলাৰে সভাপতি মহোদয়ৰ পৰা কিছু কথা আমি জানিব বিচাৰিছো ছাৰ আজি এই ৰাসলীলা আজিৰ পৰা হ'ব যিহেতু আজিৰ কাম 100% বুলি ক'ব পাৰি এই কামখিনিৰ বিষয়ে কোনে কোনে কি কামত ব্যস্ত হৈ কাম আগবাঢ়ি আছে অকণমান আপুনি দৰকাৰ দিয়ক যে সকলোৱে জানিব নমস্কাৰ অসম তথা জোনাইবাসী ৰাইজ ইতিমধ্যে আমাৰ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ কামখিনি সম্পূৰ্ণ হৈ উঠিছে ইয়াত যথেষ্ট আমাৰ ইয়াত আৰ্টিষ্ট বিশেষভাৱে আৰ্টিষ্ট বুলিয়ে নকওঁ চিত্ৰাংকনত যথেষ্টখিনি সহায় কৰিলে আমাৰ প্ৰদীপ লগাইছো লগতে ইয়াত আমাৰ কাৰিকৰী বিভাগত বহুতখিনি অযোগ্য লোকে ইয়াত কাম কৰি আছে সকলোকে চাবলৈ আহিবৰ কাৰণে ইয়াৰে বিনম্ৰ অনুৰোধ জনাইছো যিহেতু এই বছৰ অকণমান উন্নত পৰ্যায়ত ৰাসলীলাটি অনুষ্ঠিত হ'ব গতিকে জোনাইবাসী ৰাইজক চাবলৈ নাপাহৰো বুলি কৈ সামৰিছো এই প্ৰদীপ লাগাছোতো বেলেগ নহয় বাৰু মই হয় প্ৰদীপ লাগাছো গতিকে মই এই ৰাসলীলাৰ কিছু কাম আগবঢ়ালো মই যিমান পাৰো সহায় কৰিলো আপোনালোকে চাই থাকিব আৰু আশীৰ্বাদ দিব যে এই এনেকুৱা কামবিলাকত মই আগবাঢ়িব পাৰো আৰু ভৱিষ্যতে যেন আগবাঢ়ি ইয়াতকে অতি সুন্দৰভাৱে প্ৰদৰ্শন কৰিব পাৰো তাৰ কাৰণে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছো কালিয়া দমন ইয়াত সকলোৱে ব্যস্ত হৈ আছে আমাৰ এই অভিনয় সভাপতি এই নমস্কাৰ এখেতে নিজে মানে কামত ব্যস্ত হৈ থাকিবলগীয়া হৈছে যিহেতু কাম বেছি হৈছে গতিকে এই প্ৰস্তুতিৰ কাম কিমান আগবাঢ়িছে আপোনাৰ মতে আপুনি কেনেকে দেখি প্ৰথমতে আমি অসমবাসীক আমাৰ জোনাইবাসীক নমস্কাৰ আমি ৰাসলীলা বুলি ক'লে গোটেই আমাৰ গোটেই মানে শৰীৰটোৱে মানে গোটেই হেৰিটোৱে মানে জিৰি হৈ যায় গতিকে আমি এতিয়া আমাৰ ৰাসলীলা আজি আৰম্ভ হ'ব তাতে আমি কাম গোটেইখিনি কাম এতিয়ালৈ আমি 70-80% আমাৰ শেষ হৈ গৈছে এতিয়া আমাৰ 6-7টা বজাৰ পৰা আৰম্ভ হ'ব গতিকে আমি খুবেই উৎফুল্লিত আমি এনেহেন শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা আমি কাষতে উপভোগ কৰিব পাইছো আমি নিজেই লাগি ভাগি থাকিবলগীয়া হৈছে গতিকে আমাৰ পঞ্চায়তত যে বহু বছৰ হ'ল এই ৰাসলীলা পতা আপুনি কেনে বহুতেই ভাল লাগে ৰাসলীলা
যদি নহয় আমি কেতিয়া হ'ব এইটোৱে আমি ভাবি থাকো গতিকে বহুত হেঁপাহ ৰাসলীলা আমি পাতিবলৈ বহুত হেঁপাহ কাৰণে গোটেই আমাৰ জোনাইবাসী অসমবাসীক আমি এই চিগাবাসী ৰাইজৰ হৈ আমাৰ চিগাবাসীৰ ৰাসলীলাক উপভোগ কৰিব বুলি ইয়াৰে বিনম্ৰতাৰে আপোনালোকক নমস্কাৰ প্ৰতি বছৰে ইয়াত ৰাসলীলা পাতি আমাৰ চিগাঁও গাঁও পঞ্চায়তৰ এই কৃষ্টি ভৱনত গতিকে এই কৃষ্টি ভৱনত ৰাস পাতি বহুত ভাল লাগিছে আৰু গাঁওবাসী সকলো ৰাইজলৈ মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যেন আমাৰ চিগাবাসী ৰাইজৰ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা উপভোগ কৰিবলৈ আহক আজি প্ৰথম দিন গতিকে প্ৰথম দিনতে বহুত মানুহ সমাগম হ'বলৈ আশা কৰিছোঁ ভিডিঅ'টি চাই কেনে লাগিল লাইক শ্বেয়াৰ কমেণ্ট মনত যি ভাবে সেইখিনি জনাব বুলি আশা ৰাখিলোঁ আৰু এইখিনি সময়তে মই এই ভিডিঅ'টি সমাপ্ত কৰিছোঁ।